নমস্কাৰ ফ্ৰেণ্ডছ, বৰ বেয়া খবৰ পাইছোঁ। আমাৰ ৱেষ্ট কাৰ্বিআংলঙৰ টাপাতত যোনটো ঘটনা যোৱাকালি হৈছে যে আমাৰ কাৰ্বিআংলঙৰ কাৰ্বি মানুহ দুজনক খাচীয়াসকলে বহুত বেয়াকৈ মাৰিলে আৰু জেগাতে মাৰি দিছে আৰু বাকী কিছুমান আহত হৈছে, বিভিন্ন চিকিৎসালয়ত গৈছে। কিন্তু এই সীমা বিবাদটো বহু দিনৰ পৰা চলি আছে। আমাৰ অসম চৰকাৰ আৰু কাৰ্বিআংলং চৰকাৰৰ অনুৰোধ যেন আপোনালোকে সোনকালে এই সীমা বিবাদটো ঠিক কৰক, আলোচনাৰ মাজেৰে বা যিকোনো পদ্ধতিৰে সীমা বিবাদটো ঠিক কৰক, মাটিটো ঠিক কৰক। নহ'লে এনেকৈ আৰু কিমান মানুহ তেনেকৈ নিজৰ প্ৰাণ হেৰাব এই যুঁজত। সেইকাৰণে চৰকাৰৰ অনুৰোধ যেন আপোনালোকে অতি সোনকালে পাৰিলে সীমা বিবাদটো ঠিক কৰক। আৰু এইটো সীমা বিবাদ ঠিক নহ'লে এনেকৈ আৰু কিমান মানুহ তেনেকৈ প্ৰাণ হেৰাব। আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা যে যিসকল আমাৰ কাৰ্বি মানুহ দুজন ঢুকাইছে তেখেতৰ আত্মা শান্তিৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ যে আত্মাই শান্তি পাওক আৰু অতি সোনকালে অসম চৰকাৰে আৰু কাৰ্বিআংলং চৰকাৰে এইটো সীমা বিবাদটো ঠিক কৰক, তাকে অনুৰোধ মোৰ।